ৰাগ অনুৰাগ ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ দৰ্শনাই কৈ আছিল মই বেয়া বুলি ক'ব খোজা নাই, কিন্তু ভনীয়েকৰ বলৎকাৰৰ বলি হোৱাৰ বাবে বায়েকজনীৰ চৰিত্ৰ বেয়া বুলি ভবা ছোৱালীকেইজনীক মই চাব লাগিব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ স্মিতাই কৈ আছিল তাক মোৰ কাষৰ পৰা আঁতৰাই ৰাখি মই বহুত শাস্তি দিলোঁ, মাত নোলালেও নাই, কিন্তু তাৰ একো অপকাৰ নকৰিবা। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ নয়নাই হস্পিটাললৈ আহি কৈ আছিল খবৰটো পালৰ বাবে আহিলোঁ, কিন্তু মোতকৈ দেখোন লোকৰ মানুহ আগতে আহিল। সব অনুবানৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া ৰাগ অনুৰাগ ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।